Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 আৰু 9 ৰ নগাঁও ডিস্ট্ৰিক্টৰ যিখন ৰুটিন আছে এই ৰুটিনখন ভালকে বুজাই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো ভালকে চাবা যদি ৰুটিন সম্বন্ধীয় কিবা কনফিউজন থাকে বা সমস্যা থাকে তেতিয়ালে একদম শেষ হৈ যাব এতিয়া চোৱা তোমালোকৰ পৰীক্ষাটো নগাঁও ডিস্ট্ৰিক্টৰ 26 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব যদিও আটাইবোৰ ডিস্ট্ৰিক্টতে 20 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত পৰীক্ষা আৰম্ভ হ'বই গতিকে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীসকলে ভালকে লিখা পঢ়া আৰম্ভ কৰি দিয়া এতিয়াৰ পৰা পৰীক্ষাৰ কাৰণে এতিয়া চোৱা নগাঁও ডিস্ট্ৰিক্টৰ ৰুটিনটো কি আছিল ডেট এণ্ড ডেজ মৰ্নিং 9 AM to 12 noon আকৌ ইভিনিংত হ'ব 12:30 PM to 3:30 PM ঠিক আছে এতিয়া চোৱা প্ৰথম পৰীক্ষাটো আছে 26 তাৰিখ সেপ্টেম্বৰ 2024 থাৰ্সডে ঠিক আছে আৰু প্ৰথম দিনা তোমালোকৰ ইংলিশ হ'ব 9 ৰ ইংলিশ 10 ৰ ইংলিশ দুয়োটাতে ইংলিশে হ'ব ঠিক আছে তাৰ পিছত যদি আমি চাও 28/9/2024 স্যাটাৰডে জেনাৰেল সায়েন্সৰ পৰীক্ষা আছে জেনাৰেল সায়েন্স 9 আৰু 10 দুয়োটা ক্লাছৰে ঠিক আছে তাৰ পিছত যদি আমি চাও 30 তাৰিখ 9/2024 মানডে MIL 9 আৰু 10 দুয়ো ক্লাছৰে MIL আছে আৰু MIL জাৰ্জি আছে ঠিক আছে কাৰোবাৰ আসামিজ আছে কাৰোবাৰ হিন্দী আছে কাৰোবাৰ বড়ো আছে কাৰোবাৰ বেঙ্গলী আছে জি আছে ঠিক আছে তাৰ পিছত যদি আমি চাও 3 তাৰিখ 10/2024 থাৰ্সডে সোশিয়াল সায়েন্স 9 আৰু 10 দুয়োটা ক্লাছৰে আকৌ 5 তাৰিখ 10/2024 স্যাটাৰডে জেনাৰেল ম্যাথমেটিক্স দুয়োটা ক্লাছৰে ঠিক আছে আকৌ 7/10/2024 মানডে অল ইলেক্টিভ ঠিক আছে মানে 9 আৰু 10 দুয়োটাৰে ইলেক্টিভ আছে এতিয়া কথাটো হ'ল ৰুটিনটো ক্লাস 9 আৰু 10 ৰ একেই হয় জাস্ট 9 ৰটো আৰম্ভ হ'ব 9 ৰ পৰীক্ষাটো হ'ব 9 বজাৰ পৰা 12 বজালৈ আৰু 10 ৰটো হ'ব 12:30 ৰ পৰা 3:30 লৈ ঠিক আছে আনহাতে ৰুটিনটো যদি আমি চাও একেই আছে ঠিক আছে এইখিনি আছিল আজিৰ ভিডিওটো এন ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ